এভৰিৱান গুড মৰ্নিং নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰা আজি আমাৰ ৰোৱা শেষ হ'ব আৰু ৰ'দৰ কাৰণে পথাৰলৈ মই আহিবই পৰা নাই আজি আহিছোঁ আজি খেতি সামৰণি পৰিব তাকে কঠীয়া তুলি আছে কঠীয়া তোলা মানুহক এয়া জলপান দিবলৈ আহিছোঁ আনিছে আৰু ইমান গপগপনি মাৰিছে আৰু বোকাত খোজকাঢ়ি আহোঁতে একে ফুপনি উঠি গৈছে এওঁকে গৈছোঁ চাহখিনি আৰু ৰুটি বিলাই দিবলৈ যোৱা চাহ অকণ ইহঁত দুটাও তুলিছে পাৰিছেনে ইমান অকণ টিকলা টিকলাই কঠীয়া তুলি আছে মা বা দুইটাই দিছে বোকাৰে লুতুৰি পুতুৰি হৈ আই তোমালোকে পঢ়া নে নপঢ়া কিমান ক্লাছত ক্লাছ 7ত পঢ়ে কঠীয়া মাৰিছে দেখিছেনে ভাল ল'ৰা চব কাম কৰিব লাগে এতিয়া গৰম বন্ধ নহয় জানো এতিয়া গৰম বন্ধত পূৰা কঠীয়া মাৰি আছে দুইটাই এইয়া মোক বোকাই চুকাই মোৰ গায়ে চায়ে পেলালে তেওঁলোকে মাৰি আছে যোৱা অকণ খাই লোৱা এটকা খাই লোৱা যোৱা মই চাহকণ ধুনীয়াকৈ বনাই আনিছিলোঁ ৰুটিয়ে চাহে বেগা সিহঁতৰ ভাল খেতিয়ক তাকে কামতহে বেছি ঠাণ্ডা খোৱাত ঠাণ্ডা নাই বতৰটো অকণমান ঢেলেকা কৰিছোঁ এইবাৰ ৰ'দৰ কাৰণে মানে পথাৰলৈকে মই অহা নাই হয় সিহঁতে দেখোন উঠিলেই টোপলা টাপলি লৈ গৈ আছে ৰ এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে এইবাৰ আমাৰ কঠীয়াটো ভাল নহ'ল এতিয়াহে পৰহি দিনা অকণমান বৰষুণ অনাত অকণমান পানী হৈছে সেইকাৰণে কঠীয়াটো অকণমান কমিলে তাকে এতিয়া আকৌ লৰালৰিকৈ এয়া হেৰি কৰি আছে তুলিছে কেইডালমান লাগে আৰু এইবাৰ মানে ঢল পানীটো হোৱা নাই যে সেইকাৰণে পথাৰৰ পানীটো অলপ খজুৱাইছে এইফালে ছাইডত চচনি আছে সেইকাৰণে একদম অলপ খজুৱাইছে হ'লেই ৰোৱা সেইখিনিত আৰু অকণমান আছে তাকে মই ভঁৰালটো বনাই আহোঁগৈ এতিয়া আমাৰ ৰোৱা আজি সমাপ্ত এই চিটা এই ৰোৱা হৈ গ'ল এতিয়া ভঁৰালটো বনাম আৰু এই চিটা লোকৰ কিন্তু ট্ৰেক্টৰ অহা যোৱা কৰিবৰ কাৰণে ৰাস্তাটো থৈছিলে তাকে অকণমান এওঁলোকে ৰুই দিব আৰু আজি খেতি শেষ যেতিয়া ভঁৰালটো মই বনাই লওঁ বনাই লৈ ঘৰলৈ যাম ৰ'দটো দেখিছে কিমান চোকাকৈ উঠিছে এইবাৰ পথাৰত নমাই নাছিলোঁ গৰমৰ কাৰণে এতিয়া শেষত ইহঁতৰ লগতে দুগোচামান ৰুই দিওঁ প্ৰত্যেক বছৰে ৰুওঁ যেতিয়া নিয়মটো কিয়নো ভংগ কৰোঁ তাকে দুগোচামান ৰুলোঁ ভাল লাগে পথাৰত এনেকৈ লগে ভাগে ৰুলে এতিয়া মই ভঁৰালটো বনাম মদন হওক সকলোৱে চৰাই চিৰিকটিয়ে খোৱাত খাবলৈ পৰাকৈ খেতি যেন মদন হওক এই লক্ষণা পথাৰৰ পৰা আহি গা পা ধুলোঁ ধুই পেলাই দিয়ে এওঁলোকেও চাফা তাফা হৈ ল'ল এতিয়া ইয়াত ব্ৰেকফাষ্ট দিছোঁ তেওঁলোকক এয়া ফেনৰ তলতে খাবলৈ দিছোঁ ময়ো চাহ একাপ আনি লৈছোঁ মই এওঁলোকৰ লগতে চাহ একাপ খাই লওঁ এভৰিৱান আজি পথাৰৰ কাম সমাপ্ত ধুমধাম আজি মানে খুব কষ্ট হৈছে ৰাতিপুৱা 3টা বজাতে উঠিছোঁ উঠি বাবাকে গাড়ী লৈ গৈছে ৰোৱনী আনিবলৈ আৰু অকলে গৈছে কাৰণ মানে গাড়ীত নোজোৰে 6জনী যেনে তেনেকৈ মানে ভৰাই আনিছে আৰু আনি সিহঁতে 4টা বজাত পথাৰত নামি মানে একেবাৰে 6:30 বজাত মানে কালিয়ে পিঠাগুড়ি খুন্দি থৈছিলোঁ পানী পিঠা আৰু চাহ দিলোঁ ভিডিঅ' কৰিব নহ'লেই আৰু ৰাতিপুৱাৰ পৰা তেনেকুৱা মানে উঠপ লাগি আছে তাৰপাছত এতিয়া 10:30 বজাত এতিয়া ঘৰত আহি আৰু ৰুটি চব্জি খুৱাই মেলি পঠিয়ালোঁ আৰু মই এতিয়া আকৌ গা ধুইছোঁ আজি 3-4বাৰমান গা ধুইছোঁ আৰু গা চা ধুই আৰু মই জলপান খালোঁ খাই ফ্ৰেছ হৈ লৈছোঁ কিন্তু ঘামি জোল গৈছোঁ আৰু এনেকুৱা দিগদাৰ নহয় ৰোৱনীৰ কাৰণে আমাৰ এওঁ কৈছে অহা বছৰৰ পৰা আৰু পাছফালৰ মাটি অকণমান ৰাখিছিলোঁ সেইকণ মাটিও নকৰোঁ আৰু বহুত কষ্ট হয় এতিয়া ৰোৱনী পাবলৈ নাই পথাৰত কাম কৰা মানুহ পাবলৈ নাই তাতে পৰিছে ইমান চোকা ৰ'দ দিনক দিনে ৰ'দৰ প্ৰতাপ মানে কোপটো বেছিহে হৈ আহিছে দেখোন সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ ৰ'দ একেবাৰে আৰু এতিয়া মোৰ দেখিছেনে ঘামি অৱস্থা নাই এতিয়া মাছ আনিছিলে বাহু মাছ তাকে বাহু মাছ আলু বিলাহী কুই থেকেৰা দি একদম টেঙা জোল অকণ বনাওঁ আৰু চব্জি এখন বনাওঁ বেছি নবনাওঁ
তাকে লাগো আৰু এতিয়া এই মাছখিনি ধুই পখালি ল'লোঁ আৰু এয়া ঘৰৰে ৰঙালাও আগ কঁঠাল গুটি কচু অকণো দিছোঁ আলু দিছোঁ আৰু ভাত কেৰেলা এটাও দিছোঁ ৰঙালাও ফুলো আছিলে সেয়াও দুটামান দি দিছোঁ এইখিনি চব্জি এটা বনাওঁ আৰু মাছৰ তৰকাৰী বনাম এতিয়া ৰঙালাও আগৰ মিক্স চব্জিটো বনাবৰ কাৰণে কেৰাহী এখন গেছত বহাই দিছোঁ তাত জোখ অনুযায়ী তেল দি দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ পাছত পাঁচফোৰণ কেইটামান ফুটাই দিলোঁ আৰু মিক্সিত এয়া পিঁয়াজ নহৰু আদা কেঁচা জলকীয়া বিলাহী এটা পিচি লৈছিলোঁ সেইখিনি দিলোঁ এইখিনি ধুনীয়াকৈ ভাজ খাই নোযোৱালৈকে মিডিয়াম ফ্লেমত ভাজি থাকিম এইখিনি ভাজ খাই যোৱাৰ পাছত ইয়াত জোখ অনুযায়ী নিমখ আৰু হালধি দিছোঁ আৰু ইয়াত মই মা মছলা ব্যৱহাৰ নকৰোঁ গৰম যেতিয়া একে চিম্পুলকৈ ভাজিটো বনাম এনেকৈ ভাজি খালেও ভাল লাগে কঁঠাল গুটি কেইটামান মানে পটাগুটিতে থেতেলিয়াই দিছোঁ কঁঠাল গুটিটো মানে সিজোতে সময় লয় এতিয়া মিডিয়াম ফ্লেমত চব্জিটো যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে ঢাকনা মাৰি এইখিনি ভাজি থাকিম আনফালে মাছখিনিত নিমখ আৰু হালধি ধুনীয়াকৈ সানি ল'লোঁ আৰু গেছত তেতিয়া কেৰাহী এখন বহাই দিছোঁ তাত 3 চামুচমান মিঠাতেল দিছোঁ তেলখিনি একে ধোঁৱা ওলোৱালৈকে গৰম কৰিলোঁ তাৰপাছত এপিচ এপিচকৈ মাছ দি দিলোঁ আৰু এনেকৈ তেলটো পূৰা গৰম কৰাৰ পাছত যদি মাছ কেইপিচ ভজা হয় এপিচো নাভাঙে মাছ কেইপিচ বৰ ধুনীয়াকৈ ভাজিব পাৰি আৰু এনেকৈয়ে অকণমান মিডিয়াম ফ্লেমতে মাছখিনি এতিয়া ভাজি ল'ম আৰু ইফালে চব্জিটো 15 মিনিটমানৰ পাছত ধুনীয়াকৈ সিজি গ'ল কঁঠাল গুটি আৰু আলু সিজি গ'ল এইটো চব্জি খাই বহুত ভাল লাগে আৰু আনফালে মাছ কেইপিচো মোৰ ভজা হৈছেই লুটিয়াই দিলোঁ আৰু 2 মিনিটৰ পাছত মোৰ মাছ কেইপিচ ভজা হৈয়ে গ'ল মাছ কেইপিচ প্লেট এখনতে কাঢ়ি থলোঁ আৰু মাছ ভজা তেলতে পাঁচফোৰণ কেইটামান ফুটাই দিলোঁ আৰু মিডিয়াম সাইজৰ পিঁয়াজ এটা আৰু নহৰু আদা অকণ থেতেলিয়াই লৈছিলোঁ সেইখিনি দি দিলোঁ সেইখিনি কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ এইখিনি ধুনীয়াকৈ ভাজ খাই যোৱাৰ পাছত আৰু জোখ অনুযায়ী নিমখ হালধি দিছোঁ আজি চব্জিটো মই মা মছলা ব্যৱহাৰ কৰা নাই তো আৰু মাছৰ তৰকাৰীটো ব্যৱহাৰ কৰা নাই বইল আলু 3টা দিলোঁ অকণমান হেতাখনৰে থেকেচি ভাঙি দিলোঁ আৰু ডাঙৰ চাই বিলাহী এটা দিছোঁ আৰু এই বিলাহীবিলাক এতিয়া টেঙা নাই সেইকাৰণে এতিয়া বিলাহীটো সিজি নোযোৱালৈকে ঢাকনাখন মাৰি এইখিনি ভাজিলোঁ আৰু বিলাহীটো যেতিয়া কোমল হৈ গ'ল আৰু এতিয়া এইখিনি লৰাই পেলাই আৰু উতলা পানী দি দিলোঁ মাছৰ টেঙা যেতিয়া অলপ পনীয়া হ'লে খাই ভাল লাগে আৰু গৰম পানী দিছোঁ যেতিয়া লগে লগে উতলটো আহিছেই মাছ কেইপিচ দি দিলোঁ আৰু ঢাকনাখন মাৰি মিডিয়াম ফ্লেমত মাছৰ তৰকাৰীটো কমেও 15 মিনিটমান মই উতলিবলৈ দিম মাছৰ তৰকাৰীটো যিমানেই উতলে তৰকাৰীখন খাই তিমানেই ভাল লাগে যিমান উতলিব মাছখিনি কোমল হৈ যায় আৰু মাছৰ মিঠাটো মানে তৰকাৰীটোলৈ গুচি যায় এতিয়া শেষত মই ইয়াত 3 ফুলা কুই থেকেৰা এইখিনি বৰ থেকেৰা নহয় গৰম পানীত তিয়াই থৈছিলোঁ সেইখিনি দি দিলোঁ আৰু 2-3 মিনিটমান ঢাকনাখন মাৰি এইখিনি উতলাই ল'ম আৰু 2-3 মিনিটমান উতলাৰ পাছত মোৰ মাছৰ টেঙাকণ ৰেডি বহুত টেষ্টি হয় ইমান গৰমত এই তৰকাৰীকণ খালে শৰীৰটো ঠাণ্ডা পেলাই দিয়ে আৰু একেবাৰে হেল্ডিকৈ বনাইছোঁ ৰেচিপিটো কেনে পালে জনাব ভাত পানীকেইটা বনোৱা হৈ গ'ল একে গৰমত দেখিছেনে অৱস্থা একেবাৰে মানে মুখখন মচি ঘাম টুকি বনাবলগীয়া হৈছে বাহিৰত একেবাৰে ৰ'দ দেখিছে একেবাৰে টিকা ফটা ৰ'দ এই গৰমত যদি এতিয়া থলুৱা খাদ্য আৰু চিম্পুল খাদ্য নাখায় মানুহৰ খুব বেমাৰ হ'ব বৰষুণ বুলিবলৈ নাই 2 দিনমানৰ আগতে অকণমান বৰষুণ মাৰিলে এতিয়া বৰষুণৰ নাম নিচান নাই কি কৰিব আৰু আমাৰ খেতি উঠা দিনা মই মানে নাঙল হোৱা পিঠা বুলি কিবা নহয় কিবা এটা পিঠা বনাওঁ আৰু মই ভাবিছোঁ আজি কঁঠাল 2টা পকি আছে কঁঠাল পিঠাকে বনাওঁ কোমল চাউল কেইটামান তিয়াই থৈছোঁ এয়া চাউল কৰিব দেখাম এয়া কোমল চাউল কেইটা তিয়াই থৈছিলোঁ এতিয়া টুকিলোঁ এতিয়া বনাম এইখিনি মই শ্বৰ্ট ভিডিঅ'তে দিম কঁঠাল পিঠাটোৰ ৰেচিপিটো আপোনালোকে শ্বৰ্ট ভিডিঅ' চাব মোৰ আজি দুপৰীয়াৰ থালিখন মোৰ ৰেডি ৰেচিপিকেইটা কেনে পালে জনাব যদি এই থলুৱা ৰেচিপিকেইটা ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ ভাত বনোৱা হৈ গ'ল ইহঁত 3টাক ভাত দিছোঁ ইহঁত একদম পুৰা ভীমকলৰ কলাপাততে ভাত খাইছে আমাৰ মানে ভীমকলৰ পাছফালে গছ আছে সেইকাৰণে বাবাকে প্ৰায়ে কলপাত কাটে কলপাততে খোৱা হয় ভীমকলৰ কলাপাতত ভাত খালে ভালো আমাৰ শৰীৰৰ কাৰণে ইহঁতক এতিয়া খাবলৈ দিছোঁ ভাত পানী হৈ গ'ল এতিয়া চুনু শিৱাংশ বাবাক 3টাক দিছোঁ সঞ্জু গৈছে আকৌ সিহঁতৰ ছাৰ এজনৰ ঘৰলৈ মানে প্ৰজেক্টৰ কিবা কাম আছে তালৈ গৈছে অহাই নাই আমি দুজনীয়ে লাষ্টত খাম আৰু
আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।